আজি আমাৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ অসমৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আহি আমাৰ এই অনুষ্ঠানটোত আহি যি আমাক প্ৰেৰণা আগবঢ়াইছে, আমি বহুত সুখী, বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ দেউৰী সাহিত্য সাহিত্য পৰিষদে যিখিনি উন্নয়নমূলক আঁচনি আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ, যে আমি যোৱা বৰ্ষৰ দায়িত্ব লোৱাৰ পিছতে আমি আৰম্ভ কৰিছিলোঁ যে আমাৰ জনগোষ্ঠীটোৰ শিক্ষা, জনগোষ্ঠীটোৰ কাৰণে ধৰক কৃষি বিভাগতে হওক বা খেলতে হওক বা যোগাযোগ প্ৰতিটো ক্ষেত্ৰতে আমি আগবঢ়াই লৈ গৈছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ লগতে আমি গুৱাহাটী এটা ভীমবৰ ভৱন আমি ইতিমধ্যে আমি ভীমদেৱীৰ মৃত্যু দিনাখনে শুভাৰম্ভ কৰিছোঁ। আৰু ঠিক তেনেদৰে আমি ডিব্ৰুগড়তো এটা ভৱন বনাই আছোঁ, অহা বছৰ আমি কমপ্লিট কৰিম। আৰু ঠিক তেনেধৰণে শদিয়াতো আমি এটা ভৱন বনাই আছোঁ, আমি ভাবিছোঁ অহা বছৰ সেইকেইটা আটাইকেইটা কমপ্লিট কৰিম। আৰু আমি নেক্সট আমি ধেমাজিতো এটা প্লেনিং কৰি আছোঁ। এই এনেধৰণে আমি কামখিনি আগবঢ়াই লৈ গৈছোঁ। পৰিষদখনে আমি যিখিনি উদ্দেশ্যত জনগোষ্ঠীটোক আগবঢ়াই লৈ যাব লাগে তেনেধৰণে আগবঢ়াই লৈছোঁ। কাৰণ ইয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যথেষ্ট মৰম আগবঢ়াইছে জনগোষ্ঠীটোক। আমি তেখেতক আজি ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। তেখেতৰ আশীৰ্বাদত আজি জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে যি পুঁজি দিছে, সেই পুঁজিসমূহ আমি তেনেধৰণে বিতৰণ কৰিছোঁ।